কুৰুক্ষেত্ৰ যুদ্ধত অসংখ্য যোদ্ধাই ভাগ লৈছিল। তাৰ ভিতৰত অধিকাংশ ৰথী মহাৰথীৰেই নিজ নিজ স্বাৰ্থ জড়িত হৈ আছিল। পাণ্ডৱসকলে তেওঁলোকৰ হেৰুৱা ৰাজ্য ফিৰাই পাবলৈ বিচাৰিছিল। দুৰ্যোধনে নিজৰ ৰাজ্য ৰক্ষা কৰিবলৈ বিচাৰিছিল। ভীষ্ম পিতামহৰ প্ৰয়োজন আছিল নিজৰ ৰাজ্যৰ বাবে এজন উপযুক্ত উত্তৰাধিকাৰীৰ। দ্ৰোণাচাৰ্যই দুৰ্যোধন আৰু তেওঁৰ ৰাজ্যৰ প্ৰতি থকা নিষ্ঠা আৰু সততাৰ প্ৰমাণ দিবলৈ বিচাৰিছিল, ইত্যাদি ইত্যাদি। কিন্তু তাৰ মাজতে এজন এনে মহাৰথী বীৰ আছিল যিজনৰ এই যুদ্ধত কোনো লাভ নাছিল, বৰং ক্ষতিয়েই ক্ষতি আছিল, আৰু তেওঁ আছিল সূৰ্যপুত্ৰ কৰ্ণ। কৰ্ণ দুৰ্যোধনৰ পৰম মিত্ৰ আছিল যদিও এই মিত্ৰতাত দুৰ্যোধনৰ স্বাৰ্থ নিহিত হৈ আছিল। কিন্তু এই মিত্ৰতাত কৰ্ণৰ কোনো স্বাৰ্থ নাছিল। তাৰ প্ৰমাণস্বৰূপে তেওঁ কুৰুক্ষেত্ৰত প্ৰাণ বিসৰ্জন দিছিল। অৰ্জুনৰ বাণত আহত হৈ কৰ্ণ যেতিয়া মৃত্যু যন্ত্ৰণাত কাতৰ হৈ পৰিছিল, তেতিয়া তেওঁৰ মনত অলেখ প্ৰশ্ন উদয় হৈছিল, আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ তেওঁ কাতৰভাৱে শ্ৰীকৃষ্ণক আহ্বান জনাইছিল। কৰ্ণৰ অন্তিম আহ্বানত শ্ৰীকৃষ্ণ তেওঁৰ ওচৰত উপস্থিত হ'ল। শ্ৰীকৃষ্ণক কাষত দেখাৰ লগে লগে কৰ্ণই প্ৰশ্ন কৰিলে, হে বাসুদেৱ, মোৰ মনত কিছু প্ৰশ্ন আছে, আৰু সেইবোৰৰ উত্তৰ মই আপোনাৰ পৰা বিচাৰিছোঁ। শ্ৰীকৃষ্ণই মধুৰতাৰে কৈছিল, কোৱা হে ৰাধে, তোমাৰ মনত কি প্ৰশ্ন আছে? কৰ্ণই ক'লে, হে মাধৱ, জন্ম হোৱাৰ লগে লগে মাতৃয়ে মোক ত্যাগ কৰিলে, কাৰণ মাতৃৰ বিবাহৰ পূৰ্বেই মোৰ জন্ম হৈছিল। কিন্তু হে বাসুদেৱ, এক অবৈধ পুত্ৰ হিচাপে জন্ম লোৱাত মোৰ কি অপৰাধ আছিল? তাৰপিছত মই সুতপুত্ৰ হোৱা বাবে গুৰু দ্ৰোণাচাৰ্যই মোক শিক্ষা দিবলৈ অস্বীকাৰ কৰিলে। ক্ষত্ৰিয় হৈও মই ক্ষত্ৰিয় হৈ নাথাকিলোঁ। গোটেই জীৱন মই এই অপবাদ বহন কৰিলোঁ। কিন্তু প্ৰভু, ইয়াত মোৰ কি অপৰাধ আছিল? ভগৱান পৰশুৰামে মোক শিক্ষাটো দিলে, কিন্তু যি সময়ত এই বিদ্যাৰ মোৰ অতি প্ৰয়োজন হ'ব, সেই সময়তে মই এই বিদ্যা পাহৰি থাকিম বুলি অভিশাপো দিলে, কাৰণ তেওঁৰ মতে মই ক্ষত্ৰিয় আছিলোঁ। গুৰুদেৱৰ নিদ্ৰাভংগ নহ'বৰ বাবে মই অসহনীয় যন্ত্ৰণা সহ্য কৰি আছিলোঁ, আৰু তাৰ বাবে মোক অভিশাপ দিয়া হ'ল। কিন্তু বিষাক্ত কীটে দংশন কৰা যন্ত্ৰণা সহ্য কৰাটো মোৰ জানো অপৰাধ আছিল? এবাৰ মই শব্দভেদী বাণৰ অভ্যাস কৰি থাকোঁতে ভুলতে এপাত তীৰ গৈ এটা ডামুৰীক আঘাত কৰিলে, আৰু ডামুৰীটো মৰি থাকিল, যিটো দুৰ্ঘটনা মাত্ৰ আছিল। তাৰ বাবে মই বাৰে বাৰে ক্ষমা খোজা স্বত্তেও ডামুৰীটোৰ গৰাকীয়ে মোক অভিশাপ দিলে যে অসহায় অৱস্থাতে মোৰো মৃত্যু হ'ব। দুৰ্ঘটনা যিকোনো ব্যক্তিৰ লগতেই হ'ব পাৰে, তেন্তে ইয়াত মোৰ কি অপৰাধ আছিল? এয়াই নহয়, ক্ষত্ৰিয় নহয় সুতপুত্ৰ হোৱা বাবে দ্ৰৌপদীৰ স্বয়ম্বৰ সভাতো মোক অপমান কৰা হ'ল। কিন্তু মই নিজেইতো সুতপুত্ৰ হোৱা নাছিলোঁ। হে বাসুদেৱ, সুতপুত্ৰ হিচাপে ডাঙৰ দীঘল হোৱাত মোৰ কি অপৰাধ আছিল? মাতৃ কুন্তী দেৱীয়ে মোক জন্মৰ ৰহস্য জানিবলৈ দিছিল অন্তিম সময়ত, তাকো তেওঁৰ অন্য পুত্ৰসকলক ৰক্ষা কৰিবলৈ। জীৱনত মই যি পাইছিলোঁ দুৰ্যোধনৰ পৰাই পাইছিলোঁ। তেনে ক্ষেত্ৰত দুৰ্যোধনৰ হকে থিয় হোৱাত মোৰ কি ভুল থাকিল? কৰ্ণৰ সকলোবোৰ প্ৰশ্ন শুনাৰ পিছত শ্ৰীকৃষ্ণই উত্তৰ হিচাপে গম্ভীৰ স্বৰেৰে কৈছিল, হে কৰ্ণ, মোৰ জন্ম হৈছিল কাৰাগাৰত, আৰু জন্মৰ পূৰ্বৰে পৰা কংসৰূপে মৃত্যুৱে মোৰ বাবে প্ৰতীক্ষা কৰি আছিল। জন্ম হোৱাৰ নিশাই মোৰ মাতা পিতাৰ পৰা মোক আঁতৰ কৰা হৈছিল। কৰ্ণ, তোমাৰ শৈশৱ ৰথ, ঘোঁৰা, ধনু আৰু বাণৰ মাজত অতিবাহিত হৈছিল, কিন্তু মোৰ শৈশৱকাল ব্যতীত হৈছিল গোহালি, গৰু আৰু গোবৰৰ মাজত। মইতো মুকলিকৈ খেলিবলৈও পোৱা নাছিলোঁ, কাৰণ এটাৰ পিছত আন এটা প্ৰাণনাশক আক্ৰমণ মই সহ্য কৰিবলগীয়া হৈছিল। কোনো সেনা নাছিল, কোনো শিক্ষা নাছিল। মথুৰাবাসীৰ বিপদৰ কাৰণ মই বুলি সমাজৰ পৰা কেৱল মোক ইতিকিঙে কৰা হৈছিল। তোমাৰ গুৰু পৰশুৰামে যি সময়ত তোমাৰ বীৰত্বৰ গুণানুকীৰ্তন কৰি কৈছিল যে ভগৱান শিৱক বাদ দি আন কোনোৱে তোমাক পৰাস্ত কৰিব নোৱাৰিব, সেই বয়সলৈকে মইতো কোনো শিক্ষাই পোৱা নাছিলোঁ। তুমিতো তোমাৰ পচন্দৰ কন্যাৰ সৈতে বিবাহ কৰিছা, কিন্তু মই যাৰ সৈতে প্ৰেম কৰিছিলোঁ তেওঁৰ পৰিৱৰ্তে মোক যিজনীয়ে ভাল পালে তেওঁৰ সৈতেহে বিবাহ কৰিলোঁ। জৰাসন্ধৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ গোটেই সমাজ যমুনা তীৰৰ পৰা আঁতৰাই অন্যফালে সমুদ্ৰ তীৰত বহুৱাবলগীয়া হোৱাৰ বাবে মই ৰণভূমি এৰি আঁতৰি যাবলগীয়া হ'ল। তাৰ বাবে মই ভীৰু, কাপুৰুষ,
পলৰীয়া ইত্যাদি তিৰস্কাৰ সহ্য কৰিবলগীয়া হ'ল। অকণ বিচাৰ কৰি চোৱা কৰ্ণ, যুদ্ধত যদি দুৰ্যোধন বিজয়ী হয় তেন্তে তুমি বহুত ঐশ্বৰ্যৰ গৰাকী হ'বা, কিন্তু হে কৰ্ণ, যদি যুধিষ্ঠিৰ বিজয়ী হয় তেন্তে মই কি পাম? মই কেৱল যুদ্ধ আৰু যুদ্ধৰ বাবে হোৱা সমস্যাৰ কাৰণে দোষী হৈ ৰ'ম। কৰ্ণ, জীৱন সকলোৰে বাবে এক প্ৰত্যাহ্বান। জীৱনে এনে কাকো ন্যায় নিদিয়ে। যদি দুৰ্যোধনে অন্যায় কৰিছে তেন্তে যুধিষ্ঠিৰেও অন্যায় ভুগিবলগীয়া হৈছে। কিন্তু কৰ্ণ, তুমি ভালকৈয়ে জানা সত্য ধৰ্ম কি। তুমি যদি ন্যায় পোৱা নাই, তোমাৰ অধিকাৰৰ পৰা যদি তুমি বঞ্চিত হৈছা, কোনো কথা নাই। গুৰুত্বপূৰ্ণ কথাটো হ'ল এই কঠিন পৰিস্থিতিৰ মুখামুখি তুমি কেনেধৰণে হৈছা। হে কৰ্ণ, এই পৃথিৱীত এনেকুৱা কোনো ব্যক্তি নাই যাৰ সমস্যা আনৰ সমস্যাতকৈ ডাঙৰ যেন নালাগে। প্ৰত্যেক ব্যক্তিয়ে ভাবে যে তেওঁৰ সমস্যা আন ব্যক্তিতকৈ বহুত ডাঙৰ, কিন্তু এয়া সত্য নহয় কৰ্ণ। কাৰণ সকলো ব্যক্তিৰে সমস্যা নিজ নিজ স্থানত ডাঙৰেই হয়। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তুমি বেয়া বাটেৰে গৈ অসৎ উপায় অৱলম্বন কৰি নিজৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিবা। কিয়নো আমাৰ প্ৰকৃতি, আমাৰ সংস্কৃতিয়ে অসৎ বা অধৰ্মীয় পথেৰে চলাৰ বাবে আমাক অনুমতি নিদিয়ে। আৰু যদি কোনোবাই অন্যায় বা অধাৰ্মিক পথেৰে নিজৰ সমস্যা সমাধান কৰিবলৈ প্ৰয়াস কৰে তেন্তে হে কৰ্ণ, তাৰ পৰিণাম তোমাৰ নিচিনাই হ'বগৈ। কৰ্ণ গোটেই জীৱন বহুত দুখী আছিল। তেওঁ ভাবিছিল যে তেওঁৰ জীৱন বহুত দুখ কষ্টৰ মাজেৰে পাৰ হৈছিল। কিন্তু যেতিয়া শ্ৰীকৃষ্ণই তেওঁৰ নিজৰ জীৱনৰ তুলনা কৰ্ণৰ জীৱনৰ সৈতে কৰিলে, তেতিয়া কৰ্ণই বুজিব পাৰিলে যে শ্ৰীকৃষ্ণৰ দুখ কষ্টৰ তুলনাত তেওঁৰ দুখ কষ্ট একোৱেই নহয়। অন্তিম সময়ত কৰ্ণই অতি সুখ আৰু তৃপ্তি অনুভৱ কৰিলে আৰু শান্তিৰে জীৱন ত্যাগ কৰিলে। কৰ্ণ আৰু ভগৱান শ্ৰীকৃষ্ণৰ অন্তিম কথোপকথনৰ পৰা মই ইয়াকেই বুজিব পাৰিলোঁ যে প্ৰত্যেক ব্যক্তিয়ে নিজ নিজ সমস্যাত জৰ্জৰিত হৈ থাকে আৰু প্ৰত্যেক ব্যক্তিয়ে ভাবে তেওঁৰ সমস্যা আনৰ সমস্যাতকৈ বহুত ডাঙৰ, তেওঁৱেই বৰ দুৰ্ভগীয়া। কিন্তু যদি আমি আনৰ সমস্যাৰ কথা চিন্তা কৰোঁ, আনৰ সমস্যা ভালকৈ উপলব্ধি কৰোঁ, তেতিয়া আমাৰ নিজৰ সমস্যা বহুত সৰু যেন লাগিব, নিজকে বহুত ভাগ্যৱান যেন লাগিব। আমি সাধাৰণতে কিছুমান সৰু সৰু সমস্যাকো লৈ নিজৰ জীৱন আৰু ভাগ্যক দোষ দি থাকোঁ। কিন্তু প্ৰকৃততে এনেকুৱা বহুত সমস্যা আছে যিবোৰ আমি অকণ বুদ্ধি আৰু অকণ পৰিশ্ৰম কৰিয়েই সমাধান কৰিব পাৰোঁ, কিন্তু আমি তাৰ বাবেও অসন্তুষ্ট হৈ থাকোঁ। যদি কাৰোবাৰ ওজন বেছি, সেয়া তেওঁৰ বাবে সমস্যা। কাৰোবাৰ যদি ওজন কম, সেয়াও তেওঁৰ বাবে সমস্যা। কোনোবাই কৰ্মহীনতাৰ বাবে দুখী, কোনোবাই যদি চাকৰিয়াল হয় তেন্তে চাকৰিৰ কামৰ বাবে দুখী, ইত্যাদি ইত্যাদি। প্ৰশ্ন হৈছে, এনেকুৱা কিয় হয়? এনেকুৱা এই কাৰণেই হয় যে আমাৰ যি আছে আমি তাক স্বীকাৰ কৰিব নিবিচাৰোঁ। আমি সদায় নেতিবাচক দৃষ্টিৰে বিচাৰ কৰিব বিচাৰোঁ। যিটো আমাৰ নাই তাৰ প্ৰতি আমি আকৃষ্ট হওঁ সদায় বেছি, আৰু সেইটোৰ অভাৱ অনুভৱ কৰোঁ। আচলতে পৃথিৱীত এনে কোনো ব্যক্তি নাই যাৰ কোনো সমস্যা নাই, আৰু মানৱ জীৱনত এনেকুৱা দিনো কেতিয়াও নাহিব যিদিনা সকলো সমস্যা, সকলো অভাৱ শেষ হৈ যাব। সমস্যা আমাৰ জীৱনত শেষ নিশ্বাস থকালৈকে থাকিব। কোনোৱে তাৰ পৰা হাত সাৰি থাকিব নোৱাৰে। ইয়াৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হ'ল সাহসেৰে সৈতে সমস্যাৰ সন্মুখীন হোৱা, আন্তৰিকতাৰে সমাধানৰ উপায় বিচাৰি উচিত পদক্ষেপ গ্ৰহণ কৰা। বন্ধুসকল, এই কথোপকথনটি কেনেকুৱা পালে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ, কাৰণ আপোনাৰ কমেণ্টৰ পৰাও কিবা শিকিবলৈ পোৱা যাব। যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।